গ্ৰামাঞ্চলৰ এখন প্ৰতিচ্ছবি আৰু এই প্ৰতিচ্ছবিখন তেওঁলোকে সজীৱ কৰি ৰখা এটি প্ৰয়াস কৰি ৰখা এটি মই পৰিয়ালৰ ওচৰত উপস্থিত আছোঁ আৰু পৰিয়ালটো হৈছে সাপেখাতী অঞ্চলৰ পবিত্ৰ মোহন ফুকন ডাঙৰীয়া আৰু তেওঁ ইতিমধ্যে তেওঁ বাসগৃহতে এটি সংগ্ৰহালয় স্থাপন কৰিছে বুলি ক'ব লাগিব আৰু গ্ৰামাঞ্চলৰ পৰা কমাত হেৰাই যাব ধৰা ভালেকেইপদ বস্তু ভালেকেইপদ সামগ্ৰী তেওঁ অতি আটোমটোকাৰি কৰি ৰাখিছে। মই ভিডিঅ' জাৰ্নেলিষ্ট সৌৰভক মই সামগ্ৰী পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইটো আচলতে পবিত্ৰ মোহন ফুকন ডাঙৰীয়াৰ বাসগৃহ আৰু বাসগৃহত আচলতে পত্নীগৰাকীয়ে হওক বা পবিত্ৰ মোহন ফুকন ডাঙৰীয়াই হওক তেওঁলোকে গ্ৰামাঞ্চলৰ পৰা হেৰাই যাব বিচৰা আজি নতুন প্ৰজন্মই আচলতে তেওঁলোকে চিনি নোপোৱা ভালেকেইপদ সামগ্ৰী তেওঁ আটোমটোকাৰি কৰি ৰাখিছে। মই যদি কওঁ চেৰেকী ৰাখিছে, পল ৰাখিছে, যি লেটা আচলতে যিটো আপোনাৰ আমি তাঁতশালত ব্যৱহাৰ কৰোঁ আচলতে আজিকালি হয়তো এই সামগ্ৰীবিলাক হেৰাই গৈছে কালক্ৰমত আৰু নতুন প্ৰজন্মই হয়তো চিনি নাপাব। যিখন মই ৰাঁচ এখন দেখুৱাইছোঁ ৰাঁচখনো আচলতে চিনি নাপাব, এনে এটা পৰিৱেশ আহিছে গ্ৰামাঞ্চলত শেহতীয়াকৈ। এইটো পল হয়, এই পলটোৰ মাছ ধৰিবলৈ ব্যৱহাৰ কৰা হয়। জাপি দেখিছে, ভালেকেইটা জাপি দেখিছে। মই যিটো দেখাইছোঁ চেৰেকী, সৰু চেৰেকী। আৰু এটা দৃশ্য মই দেখুৱাইছোঁ যিটো টুকুৰা চৰাই বাঁহ কালক্ৰমত হেৰাই গৈছে, আচলতে এইটো লুপ্তপ্ৰায় হৈ গৈছে এই চৰাইবিধ তেওঁলোকে আটোমটোকাৰি কৰি ৰাখিছে। মই পোনে পোনে পবিত্ৰ মোহন ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ। আপুনি ইমান ধুনীয়াকৈ আচলতে আটোমটোকাৰি কৰি এই সামগ্ৰীসমূহ ৰাখিছে, কেনেকৈ মনলৈ আহিল? যিহেতু নেকি আমি গ্ৰামাঞ্চলৰ এটা পৰিৱেশ, আপুনি নিভাঁজ পৰিৱেশ এটা আপোনাৰ বাসগৃহতে দাঙি ধৰা প্ৰয়াস কৰিছে, কি ক'ব? হয়, আচলতে আমি লোকসংস্কৃতি সাধক, লোকসংস্কৃতি ক্ষেত্ৰখনৰ লগতে জড়িত থাকোঁ আৰু অসমৰ লোকসংস্কৃতিৰ ক্ষেত্ৰখন সাগৰতকৈও বেছি গভীৰ আৰু আকাশতকৈও ই বিশাল। গতিকে ইমান সংস্কৃতি আছে, মেটমৰা সম্ভাৰ আছে, এইবোৰ ক্ৰমাগতভাৱে আমাৰ আধুনিকতাৰ পৰশত এইবিলাক হেৰাবলৈ ধৰিছে আৰু আধুনিক যি কিছু বিশ্বায়নৰ জড়িত অহা কিছু আমাৰ সম্পদেৰে সংস্কৃতিৰে আমাৰ সংস্কৃতিবোৰ গ্ৰাস কৰিছে। এনেস্থলত নতুন প্ৰজন্মই এই বস্তুবিলাকক চিনি নাপায় আৰু ভালেকেইটা বস্তু দেখিছোঁ মই চিনি নাপায়। এই যিটো চেপা বুলি কওঁ আমি, এইটো চেপা হয়নে? এই আচলতে এইটো মাছ ধৰিবলৈ ব্যৱহাৰ কৰা হয়, কিন্তু এইটো আজি নতুন প্ৰজন্মই চিনি নাপায়। যথেষ্ট বস্তু আছে, জাকৈখন আছে, এইটো জুলুকি আছে। জুলুকিটো আচলতে বহুত দিনৰ পুৰণা। আপোনাৰ এই বস্তুটো কি কয়? কি কয়? সেইটো মাছ ধৰা সঁজুলি, তাৰ নামটো মই ঠিক এতিয়া কি বুলি কৈছিলে মই পাহৰিছোঁ বাৰু। সেইটো হয় 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 কোলা 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 হয় হয় কোলা 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 ধান যোৱাৰ কোলা। এইটো যদি আমি কওঁ নতুন প্ৰজন্মই চিনি নাপায়। হয় 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 ডলা আছে, চালনী আছে, জাপি আছে। এইকেইটা জাপি আচলতে এইকেইটা হালোৱা জাপি আৰু এইটো সৰুদৈয়া জাপিতকৈ অকণমান ডাঙৰ, তথাপিও এইকেইটা সৰুদৈয়া জাপিৰ ৰূপ। আজিকালি সৰুদৈয়া জাপি যিটো ফুল লগা যিটো ফুলাম জাপি ওলাইছে, এইটো খুব আধুনিক সংস্কৰণ। এইটোহে শুদ্ধ পুৰণি, এইটো জাপিহে পুৰণি। সেইটো হালোৱা জাপি। এইটো হয়, এইটো হালোৱা জাপি। হয় হয়, এতিয়া বিহুটোৰ প্ৰয়োজন হয় গৰু গা ধুৱাবলৈ, হয় কৃষকে আচলতে যেতিয়া নেকি পথাৰত বা কঠীয়া পাৰিবলৈ যিটো আগতে হয় সিঁচিবলৈ হয় যিটো ব্যৱস্থা আছিল, সেইটো নিশ্চয় লাহনীখন ব্যৱহাৰ কৰা হয়। হয় হয় হয়। এইটো কি কয়? এইটো আপোনাৰ আমি এটা কথা জানো যে গদাধৰ সিংহই নগা পাহাৰত পলাই আছিলে সেই সন্ত্ৰাসৰ সময়ত, আৰু তাত য'ত আছিলে যিজন ৰজা ঘৰত আছিলে কন্যাক ৰজা, সেই ৰজা ঘৰৰ পৰাই এইটো য'ত গদাধৰ সিংহই জুই ফুৱাইছিলে সেই ঘৰটো, সেই জুইকুৰাৰ ওপৰত এনেকুৱা বহুতো নগাসুৰা ৰাখিছিলে। তাৰ এইটো আমাক দি পঠিয়াইছিলে, সেইটো আমি ৰাখিছোঁ ইয়াতে, একদম সেই ঘৰৰ পৰা আনিছোঁ একদম। আৰু এটা মই বস্তু দেখিছোঁ যিটো সততে লুপ্তপ্ৰায় হৈছে, এইটো কি কয় উঘাটো আচলতে নতুন প্ৰজন্মই নাজানিব। নতুন প্ৰজন্মই আচলতে কিহত ব্যৱহাৰ হয় আপুনি কৈ দিয়ক। এইটো এইটো সূতা আচলতে ইয়াত সূতা উঘাই বুলি কয় আচলতে, তাত লগাবৰ কাৰণে। হয়, এয়া মাকু, এইটো উৰা মাকু, এয়া উৰা মাকু। এইটো আমাৰ মাটিশালৰ মাকু। এইটো ইয়াতো খালৈ আছে। এইটো অৰুণাচলৰ নগা, তেওঁলোকৰ এইটো এনেধৰণৰ হোৱা, তেওঁলোকৰ পাৰ্থক্য আছে দুইটা। যিহেতু নেকি পবিত্ৰ মোহন ফুকন ডাঙৰীয়া বিহুৰ লগত জড়িত, বিহু সামগ্ৰী দেখিছে, টকা আছে কেনেকৈ? হয়, টকা, বাঁহৰ টকা,
এইবিলাক বহুদিনীয়া প্ৰকাৰ আৰু এইবিলাক ভাল বাঁহৰ খোৱাৰ কাৰণে এইবিলাক আজিৰ তাৰিখতো অতি সুন্দৰ হৈ আছে এইবিলাক। বাঁহৰ বিচনীখন দেখাই হয়, বিচনী আছে, খেৰৰ সূতা আছে, খেৰৰ সূতা আজিকালি নাইকিয়া হৈ গৈছে, খেৰৰ সূতা আছে। আপোনাৰ এইটো খিতলুং বুলি কয়। এইটো মানে কি হ'ল মুগা চুমনিত মুগা চুমনীয়াসকলে ইয়াৰ ওপৰত পাতটো থৈ ইয়াত ওপৰত ভাত খায়। এইটো বানকাঁহী নিচিনা তাৰমানে, কিন্তু তেওঁলোকে তাত এইবোৰ ৰাখে, কিন্তু কাঁহীজাতীয় বস্তুবোৰ তাত নাৰাখে। কাঁহ বা এই তেতিয়াতো ষ্টীল এইবিলাক নাছিলেই, সেইবিলাক নাৰাখে, কলপাততে খায়। কিন্তু কলপাতটো মাটিত খাবলৈ জোক চোক থাকে চুমনিত, গতিকে ইয়াৰ ওপৰত কলপাত থৈ ইয়াৰ ওপৰত ভাত খায়। এইটো ভাত খোৱা সঁজুলি হয়। আৰু আচলতে নাঙল যুঁৱলি, গুটীয়া ম'হৰ নাঙল কেনেকুৱা, আকৌ আপোনাৰ দুটা ম'হৰ হাল বোৱা নাঙল যুঁৱলি, গৰু নাঙল যুঁৱলি, এইবিলাক আচলতে সংৰক্ষণ হৈছে, কিন্তু ইয়াত থ'বলৈ অকণমান অসুবিধাৰ কাৰণে বেলেগে থৈছোঁ। মানে আধুনিকতাৰ পৰশ নপৰা আপোনাৰ এই কোঠাটোত আচলতে যি গ্ৰামাঞ্চলত যিখন জীয়া প্ৰতিচ্ছবিখন আপুনি নিভাঁজ ৰূপত ৰাখিছে, ই নিশ্চয় আজিৰ তাৰিখত নতুন প্ৰজন্মৰ বাবে নিশ্চয় অতি যোগাত্মক বিষয়। যি কি নহওক, মই তেখেতৰ সহধৰ্মী আছে, মই তেওঁক অকণমান বিচাৰিম। তাৰ মাজতে মই এই দৃশ্যতে দেখুৱাইছোঁ আচলতে এনেদৰে অতি আটোমটোকাৰিকৈ তেওঁলোকে এইটো কোঠাতে এনেদৰে ৰাখিছে, যথেষ্ট ৰাখিছে। আৰু এটা মই দৃশ্য দেখাইছোঁ, এইখন আচলতে কিবা মহ মাৰিবলৈ ব্যৱহাৰ কৰা এখন এবিধ সামগ্ৰী। মই নামটো নিশ্চয় তেখেতক, এই নামটো কি আছিলে এইখনৰ নামটো? এখন মাখি মৰা এখন কীট পতংগ মাৰিব পাৰি। আৰু মই তেখেতৰ সহধৰ্মিনী আহিছে, মই তেওঁৰ ওচৰলৈ অকণমান গৈছোঁ। যিহেতু আপোনাৰ স্বামীয়ে অতি আটোমটোকাৰিকৈ গ্ৰামাঞ্চলৰ এটা পৰিৱেশ আপোনাৰ কোঠাটোতে, আপোনালোকৰ বাসগৃহৰ কোঠাটোতে আটোমটোকাৰিকৈ সজাই ৰাখিছে, কেনেদৰে আপুনি তেখেতক উৎসাহ যোগাইছে? নহয়, আচলতে আমি আগতে ক'লেই লোক সংস্কৃতিৰ সাধক বুলি কৈছে, আৰু আমি ভাবোঁ আমি যিমানেই চহৰীয়া নহওঁ লাগে, আমি পৰম্পৰা সংস্কৃতি ধৰি ৰাখিবই লাগিব। আমাৰ ল'ৰা ছোৱালীক মানে সেইখিনি দিব লাগিব, আৰু গৃহস্থী হিচাপে মই মাতৃ হিচাপে সেইখিনি দিবলৈ যত্ন কৰোঁ। আৰু ল'ৰা ছোৱালীয়ে যদি মাক বাপেকে যদি আমি এই পৰিৱেশটো দিব নোৱাৰোঁ, তেতিয়াহ'লে সিহঁতি মানে কেনেকৈ শিকিব? আৰু সেইকাৰণে ভাবিছোঁ আলহী অতিথি আহিলেও মোৰ ঘৰত এইখিনি দেখিব, সৰু ল'ৰা ছোৱালী আহিলেও দেখিব, অন্ততঃ নজনা কিবা এটা জানি যাওক, মোৰ গৃহলৈ আহিব। আৰু এনেধৰণে মই ভাবোঁ, আৰু সংস্কৃতিটো ধৰি ৰাখিবৰ কাৰণে মই যত্ন কৰোঁ, তেখেতৰ লগত সহযোগিতা আগবঢ়াওঁ। আচলতে এয়া আছিল তেওঁলোকৰ মন্তব্য। এটা কথা ক'ব লাগিব যে আধুনিকতাৰ পৰশ পৰা যিকোনো পৰিয়ালৰ আপুনি ড্ৰয়িং ৰুমত আপুনি একুৰিয়াম দেখিব বা অন্যান্য আধুনিকতাৰ পৰশ পৰা বিভিন্ন সা সামগ্ৰী দেখিব, কিন্তু এইটো পৰিয়ালত আপুনি যদি ড্ৰয়িং ৰুমত বহে, ড্ৰয়িং ৰুমত আমি প্ৰৱেশ কৰাৰ পাছতে আচলতে গ্ৰামাঞ্চলৰ এখন নিভাঁজ প্ৰতিচ্ছবি দেখিব। আচলতে যিখন প্ৰতিচ্ছবি কালক্ৰমত নৱপ্ৰজন্মৰ চকুৰ পৰা হেৰাই গৈছে। ভালেসংখ্যক উঠি অহা নৱপ্ৰজন্ম আজিৰ তাৰিখত এই সামগ্ৰীসমূহ চিনি নাপায়, কিন্তু তেওঁলোকৰ এই প্ৰয়াস, পবিত্ৰ ফুকন ডাঙৰীয়া, মোহন ডাঙৰীয়া যি প্ৰয়াস, এই প্ৰয়াসে নিশ্চয় নৱপ্ৰজন্মক যথেষ্ট লুপ্ত হৈ যোৱা সামগ্ৰীসমূহ চিনাকি কৰাত নিশ্চয় এটা প্ৰয়াস তেওঁলোকে ৰাখিছে। আৰু এই ক্ষেত্ৰত তেওঁলোকৰ যি প্ৰয়াস তেওঁলোকৰ সফল হওক, তাৰে আমি ND24ও কামনা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।